সো গাইজ মই লাষ্ট যোৱা এইকেইদিন মই মানে ৰেগুলাৰ বেচিছত আপোনালোকক গভৰ্ণমেণ্ট স্কিমৰ ওপৰত ভিডিঅ' দি থৈ গৈ আছোঁ। বহুত কিছুমান গভৰ্ণমেণ্ট স্কিম লাইক আপোনাৰ PM কিষাণ, PM বিশ্বকৰ্মা স্কিম, PM মুদ্ৰাৰ আপোনাৰ 3টা কেটেগৰী আছে, শিশু, কিশোৰ, তৰুণ, KCC স্কিম, কিষাণ ক্ৰেডিট কাৰ্ড, মানে অলৰেডি বহুত স্কিমৰ ওপৰত মই ভিডিঅ' দি থোৱা হৈছে বাৰু। সেইখিনি আপোনালোকে ধুনীয়াকৈ গৈ পেলাই মোৰ প্লেলিষ্টত গৈ পেলাই চেক কৰিব, গোটেইকেইটা ভিডিঅ' চাব। তো এই স্কিমবিলাক গোটেইবিলাক আপোনালোকৰ গভৰ্ণমেণ্ট এক্সামবিলাকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। এপেক্স বেংকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ বেংক এক্সামত বহুত কুৱেশ্যন আহে এইবিলাক গভৰ্ণমেণ্ট স্কিমৰ পৰা। তো আজি কেইটামান স্কিম ৰৈ গৈছে বাৰু মোৰ। তো আজি মই তাৰে ভিতৰত 2টা স্কিম লৈছোঁ। তো এই 2টা স্কিমৰ পৰা আপোনালোকৰ মেইনলি ইঞ্চুৰেঞ্চ স্কিম হয়, মানে ইঞ্চুৰেঞ্চ কভাৰেজ টাইপ ফেচিলিটি দিয়া হয় এই 2টা স্কিমৰ আণ্ডাৰত। আৰু এই 2টা স্কিম লঞ্চ কৰিছে আমাৰ প্ৰাইম মিনিষ্টাৰ মোদী ডাঙৰীয়াই। 2টা স্কিম লঞ্চ কৰিছিলে একেদিনাই, এটা বছৰতে একেদিনাই 2015 চনৰ 9 মে' তাৰিখে এই 2টা স্কিম আপোনাৰ কলকাতা ষ্টেটখনৰ পৰা লঞ্চ কৰিছিলে প্ৰাইম মিনিষ্টাৰ মোদী ডাঙৰীয়াই। তো এই 2টা স্কিম কিহৰ ওপৰত বেষ্ট হয়? এই 2টা স্কিম হয় ইঞ্চুৰেঞ্চ স্কিম হয়, মানে লাইফ ইঞ্চুৰেঞ্চ কভাৰেজ টাইপৰ। এতিয়া ধৰক কোনোবা মানুহ নৰ্মেল ডেথ হয়, কাৰোবাৰ এক্সিডেণ্টেলি ডেথ হয়, তো এক্সিডেণ্টেলি ডেথ হ'লে কি সুবিধা পাব, বা পাৰ্মানেণ্ট ডিজেবিলিটি হ'লে কি সুবিধা পাব যদি এই 2টা স্কিমৰ বেনিফিট ল'ব খোজে সিহঁতে, বা আপোনালোকৰ নৰ্মেল ডেথ হ'লে কি সুবিধা আছে। তো তাৰে ওপৰত এই 2টা স্কিম হয়। এটা হৈছে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা, এটা হৈছে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা। তো এই 2টা স্কিম কি হ'ল, আমাৰ PM মোদী ডাঙৰীয়াই 9 মে' 2015 চনত কলকাতা ষ্টেটখনৰ পৰা 2টা স্কিম একেদিনাই লঞ্চ কৰিছিলে। তো আহক আমি আজি এই 2টা স্কিম কি হয়, কি বেনিফিট পায়, কেনেকৈ মানে ল'ব পাৰি, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয়, প্ৰিমিয়াম কিমান দিব লাগে ইয়াৰলি বেচিছত, তো গোটেইখিনি আজি ভালকৈ চাম আমি। তো গাইজ স্কিম 2টা হৈছে এনেকুৱা, এটা হৈছে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা, এটা হৈছে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা। তো যদিহে আপোনালোকৰ নৰ্মেল ডেথ হয়, নৰ্মেল ডেথ মানে বুজি পায়, লাইক আপোনালোকৰ ধৰক মানে কিবা মানে এক্সিডেণ্ট নোহোৱাতকৈ যিটো মানে এক্সিডেণ্ট নহ'লে আপোনালোকৰ এক্সিডেণ্টৰ সলনি আপোনালোকৰ যেনেকৈ মানে ডেথ হয় বা যি হিচাপত ডেথ হয়, মানে কিবা বেলেগ কজ হ'ব পাৰে, বা ধৰক কিবা বেমাৰ হৈছে, কিবা আপোনালোকে মানে বেলেগ আৰু এক্সিডেণ্টতকৈ বেলেগ, তো সেইটোক নৰ্মেল ডেথ বুলি কোৱা হয়। বেমাৰত ভুগি পেলাই মৃত্যু হৈছে, বা আপোনালোকৰ সেনেকৈ অল্ড এজ হিচাপত মৃত্যু হৈছে, বয়স বেছি হৈছে, তো সেনেকৈ আপোনালোকৰ নৰ্মেল ডেথ হ'লে আপোনালোকে কোনটো স্কিমৰ সুবিধা ল'ব পাৰে? প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা। তো নৰ্মেল ডেথ হ'লে সেইটোৰ সুবিধা ল'ব পাৰে। আৰু যদিহে আপোনালোকৰ এক্সিডেণ্ট হয়, তো এক্সিডেণ্ট হয় যদি আপোনালোকৰ পাৰ্মানেণ্ট ডিজেবিলিটি হয় বা টেম্পৰাৰী ডিজেবিলিটি হয়, তো তেতিয়াহ'লে বা এক্সিডেণ্টেল ডেথ হ'লে আপোনালোকে সুবিধা ল'ব পাৰিব আণ্ডাৰ প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা। তো এই 2টা মনত ৰাখিব। তো প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আমি প্ৰথম চাওঁ। তো এইটো স্কিম লঞ্চ কৰিলে 9 মে' 2015 চনত আমাৰ প্ৰাইম মিনিষ্টাৰ মোদী ডাঙৰীয়াই কলকাতা ষ্টেটৰ পৰা। তো ইয়াত আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে 18 to 50 ইয়াৰ্ছ। তো 18 বছৰৰ পৰা 50 বছৰৰ ভিতৰত যদি আপোনালোকৰ বয়স হৈছে, তেতিয়াহ'লে আপোনালোকে এইটো স্কিমৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ কি লাগিব? আধাৰ কাৰ্ড মেণ্ডেটৰী লাগিব, আৰু বেংকৰ একাউণ্ট আপোনালোকৰ মেণ্ডেটৰী লাগিব। তো এই 2টা বস্তু আপোনালোকক মেণ্ডেটৰী লাগিবই। তো চাওক, আপোনালোকে জীৱন জ্যোতি বীমা যোজনাৰ সুবিধা ল'ব লাগিলে আগত এটা প্ৰিমিয়াম এটা পে' কৰিব লাগিব ইয়াৰলি বেচিছত। তো আগতে এইটো প্ৰিমিয়ামটো আছিলে 330 rupees পাৰ এনাম। তো এক বছৰত আপোনালোকে 330 টকা এটা পে' কৰিব লাগিব এইটো স্কিমৰ আণ্ডাৰত সুবিধা ল'ব লাগিলে, মানে প্ৰিমিয়ামটো। আৰু বাট কি কৰিলে গভমেণ্টে আপোনাৰ 1 জুন 2022 চনৰ পৰা তো এইটো প্ৰিমিয়ামটো অলপ চেঞ্জ কৰি দিলে, প্ৰিমিয়ামটো অলপ বঢ়াই দিলে। তো এতিয়া মানে ৰিচেণ্ট বা কাৰেণ্ট প্ৰিমিয়ামটো হৈছে 436 rupees পাৰ এনাম। তো এতিয়া আপোনালোকে বছৰেকত কি দিব লাগিব? 437 টকাকৈ এটা প্ৰিমিয়াম পে' কৰি থাকিব লাগিব। আপ টু 55 years অফ এজ আপোনালোকে এইটো স্কিমৰ সুবিধা পাব। তো আপোনালোকে ধৰক 18 পৰা 50ৰ ভিতৰত স্কিমটোৰ কাৰণে এপ্লাই কৰিলে, তো আপোনালোকে সুবিধা কিমান বয়সলৈ পাব? আপ টু 55 years এজলৈকে আপোনালোকে এইটো আণ্ডাৰত কভাৰেজখিনি পাব, ইঞ্চুৰেঞ্চ কভাৰেজটো পাব। তো ইঞ্চুৰেঞ্চ কভাৰেজটো হৈছে আপোনালোকৰ নৰ্মেল ডেথ হ'লে আপোনালোকক পইচা কিমান দিব? গভমেণ্টে 2 লাখ টকা এটা দিব আপোনালোকৰ ইঞ্চুৰেঞ্চ হিচাপত। তো লাইফ ইঞ্চুৰেঞ্চ কভাৰেজ কিমান পায় আপোনালোকে আণ্ডাৰ প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা? সেইটো হৈছে 2 লাখ টকা। তো আৰু এইটোৰ আপোনালোকৰ প্ৰিমিয়ামটো কি হ'ব? অটো ডেবিটেড, মানে একাউণ্টৰ পৰা অটো ডেবিট কৰিব সিহঁতে, মানে আপোনাৰ একাউণ্টত পইচা থাকিলে সিহঁতে অট'মেটিক মানে বছৰেকত কাটি লৈ যাব। অনলি অটো ডেবিটেড প্ৰিমিয়াম ইজ এলাউড ইন দ্য একাউণ্ট অফ প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা স্কিম। তো এইটো বস্তু মনত ৰাখিব। গম পালে কি কি হয় আপোনালোকৰ এইটো স্কিমৰ আণ্ডাৰত সুবিধাখিনি।
তো ইলিজিবিলিটি হ'ব লাগিব আপোনালোকৰ 18 to 50 ইয়াৰ্ছ আৰু আপোনালোকে 18 পৰা 50ৰ ভিতৰত স্কিমটোৰ কাৰণে এপ্লাই কৰিব পাৰিব বয়স হ'লে আৰু সুবিধা পাব আপ টু 55 ইয়াৰ্ছ অফ এজ আৰু আপোনালোকে লাইফ ইঞ্চুৰেঞ্চ কভাৰেজটো পাব ₹2 লাখ আৰু প্ৰিমিয়ামটো হৈছে মান্থলি বৰ্তমান 436 টকা পাৰ এনাম। তো সেইখিনিয়ে আছিলে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ আণ্ডাৰত। এতিয়া আহিছোঁ আমি প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনালৈকে। তো এইটো স্কিমো 1 তাৰিখতে 9 মে 2015 চনতে লঞ্চ কৰিছিলে মোদী ডাঙৰীয়াই কলকাতা ডিষ্ট্ৰিক্টৰ পৰা, কলকাতা ষ্টেটৰ পৰা। তো গাইজ, সুৰক্ষা বীমা যোজনাৰ আণ্ডাৰত আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে 18 to 70 ইয়াৰ্ছ, মানে আপোনালোকৰ বয়স 18 পৰা 70 বছৰ হ'ব লাগিব। আৰু ইয়াতে আপোনালোকৰ এইটো ৰিস্ক কভাৰেজটো আছে, মানে ধৰক আপোনালোকৰ প্ৰিমিয়ামটো হৈছে ₹20 পাৰ এনাম। তো আপোনালোকে বছৰেকত কিমান টকা দিব লাগিব? 20 টকাকৈ এক বছৰ আপোনালোকে পইচা প্ৰিমিয়ামটো পে' কৰি থাকিব লাগিব গভমেণ্টক। তো প্ৰিমিয়ামটো গম পালে, ইলিজিবিলিটি গম পালে, এতিয়া আহিলোঁ আমি ইঞ্চুৰেঞ্চ কভাৰেজখিনিত। মানে ধৰক প্ৰথম আহিছোঁ আমি এক্সিডেণ্টটো কেনেকৈ কভাৰ কৰিব। তো আপোনালোকৰ জুন 1ৰ পৰা 31 মাৰ্চলৈকে, তো 1 জুনৰ পৰা 31 মাৰ্চলৈকে আপোনালোকৰ যিখিনি ধৰক এক্সিডেণ্ট হৈছে, তো সেইখিনি এক্সিডেণ্টে সিহঁতে কি কৰে, এইটো স্কিমৰ আণ্ডাৰত কভাৰ কৰে। তো আপোনাৰ ধৰক এনেই ধৰক মাৰ্চলৈকে যদি এপ্ৰিলত এক্সিডেণ্ট হয় বা যদি মে'ত এক্সিডেণ্ট হয়, তেতিয়াহ'লে আপোনালোকে এইটো স্কিমৰ সুবিধা নাপায়। তো 1 জুনৰ পৰা 31 মাৰ্চলৈকে, তো এইখিনি মান্থৰ ভিতৰত আপোনালোকৰ এক্সিডেণ্টটো হ'লেহে আপোনালোকে এইটো স্কিমৰ বেনিফিটটো পাব। তো বেনিফিটটো কেনেকৈ পাব আপোনালোকে? ইয়াতে 3টা কেটেগৰী আছে। এটা আছে এক্সিডেণ্টেল ডেথ, এটা আছে পাৰ্মানেণ্ট ডিজেবিলিটি, এটা আছে আপোনাৰ পাৰ্চিয়েল বা টেম্পৰাৰী ডিজেবিলিটি, মানে পাৰ্চিয়েল ডিজেবিলিটি আৰু। তো এক্সিডেণ্টেল ডেথ হ'লে আপোনালোকে ইয়াতে পইচা পাব ₹2 লাখ। তো গম পালে, এক্সিডেণ্টেল ডেথ হ'লে আপোনালোকৰ ইঞ্চুৰেঞ্চ কভাৰেজটো কিমান? ₹2 লাখ। আৰু যদিহে আপোনালোকৰ পাৰ্মানেণ্ট ডিজেবিলিটি হয়, মানে দুখন হাত আপোনালোকৰ গ'ল বা ধৰক দুখন ভৰি গুচি গ'ল এক্সিডেণ্টত, বা দুটা চকু আপোনালোকৰ নষ্ট হ'ল, ডেষ্ট্ৰয় হ'ল, তো চকু দুটা গ'ল বা হাত দুখন গ'ল আপোনাৰ বা ভৰি দুখন গ'ল, তেতিয়াহ'লে আপোনালোকে পাৰ্মানেণ্ট ডিজেবিলিটি হ'লে কিমান টকাৰ ইঞ্চুৰেঞ্চ পাব? 2 লাখ টকা এটা ইঞ্চুৰেঞ্চ পাব পাৰ্মানেণ্ট ডিজেবিলিটিত। যদিহে আপোনালোকৰ পাৰ্চিয়েল ডিজেবিলিটি হয়, লাইক আপোনাৰ এটা চকু গ'ল, এখন হাত গ'ল বা এখন ভৰি গ'ল, তো সেইটো হৈছে পাৰ্চিয়েল ডিজেবিলিটি। তো পাৰ্চিয়েল ডিজেবিলিটি হ'লে আপোনালোকে পইচা পাব 1 লাখ টকা এটা। তো নোডেল যিটো আপোনাৰ ধৰক অফিচ আছে সুৰক্ষা বীমা যোজনাৰ কাৰণে, সেইটো হৈছে আপোনাৰ ইউনাইটেড ইণ্ডিয়া ইঞ্চুৰেঞ্চ কো লিমিটেড। তো এইটোৰ আপোনালোকক ইঞ্চুৰেঞ্চটো দিয়ে। তো ইউনাইটেড ইণ্ডিয়া ইঞ্চুৰেঞ্চ কো লিমিটেড যিটো আছে কোম্পানী, তো সেইটোৱে আপোনালোকক আণ্ডাৰ সুৰক্ষা বীমা যোজনাৰ আণ্ডাৰত কি কৰে, ইঞ্চুৰেঞ্চ কভাৰেজটো দিয়ে। তো গম পালে স্কিমকেইটা কি হয়। এই দুটা স্কিম কি হয়, আপোনালোকৰ ইঞ্চুৰেঞ্চ কভাৰেজৰ স্কিম হয়, ইঞ্চুৰেঞ্চ স্কিম হয় মানে। তো ধৰক নৰ্মেল ডেথ হ'লে আপোনালোকে স্কিমৰ কোনটোৰ সুবিধা ল'ব পাৰিব? প্ৰধানমন্ত্ৰী যিটো জীৱন জ্যোতি বীমা যোজনা আছে, তো সেইটোৰ সুবিধা নৰ্মেল ডেথ হ'লে ল'ব পাৰিব। আৰু এক্সিডেণ্টেল ডেথ হ'লে বা আপোনালোকৰ এক্সিডেণ্ট হ'লে আপোনালোকে ল'ব পাৰিব সুৰক্ষা বীমা যোজনাৰ সুবিধা। তো জীৱন জ্যোতি বীমা যোজনাৰ আণ্ডাৰত কি হয়, বয়সটো হ'ব লাগিব আপোনালোকৰ 18 to 50 ইয়াৰ্ছৰ ভিতৰত, আৰু আপ টু 55 ইয়াৰ্ছ অফ এজ আপোনালোকে এইটো স্কিমৰ বেনিফিটটো পাব। আৰু তাত প্ৰিমিয়ামটো হৈছে, আগতে আছিল ₹330 পাৰ এনাম, তো এতিয়া 1 জুন 2022 পৰা চেঞ্জ কৰিলে গভমেণ্টে, এতিয়া তাত প্ৰিমিয়ামটো হৈছে ₹436 পাৰ এনাম। তো ₹2 লাখ টকা এটা আপোনালোকে নৰ্মেল ডেথ হ'লে ইঞ্চুৰেঞ্চ হিচাপে পাব সেইটো পইচা। আৰু সুৰক্ষা বীমাত কি হয়, আপোনালোকৰ বয়সটো হ'ব লাগিব 18 to 70 ইয়াৰ্ছৰ ভিতৰত। তো এক্সিডেণ্টটো হ'ব লাগিব আপোনালোকৰ জুন 1 to 31 মাৰ্চৰ ভিতৰত এক্সিডেণ্টটো হ'লে আপোনালোকে স্কিমটোৰ সুবিধাখিনি ল'ব পাৰিব। আৰু তাত প্ৰিমিয়ামটো হৈছে ₹20 পাৰ এনাম। আৰু দুটা স্কিমত কি হয়, আপোনালোকৰ অটো ডেবিটেড প্ৰিমিয়াম, মানে অটো ডেবিট কৰিব সিহঁতে, লাইক আপুনি দিব নালাগে। তো সিহঁতে বেংকৰ একাউণ্টৰ পৰা আপোনাৰ একাউণ্টৰ পৰা পইচা চেক কৰি পেলাই সিহঁতে অট'মেটিকেলি সেইটো বস্তু ডিডাক্ট কৰিব পইচাটো। আৰু সুৰক্ষা বীমাত কি হয়, আপোনালোকৰ তো 20 টকাকৈ প্ৰিমিয়াম দিলে আপোনালোকে ইয়াৰলি। তো 3টা কেটেগৰী আছে, এক্সিডেণ্টেল ডেথ, পাৰ্মানেণ্ট ডিজেবিলিটি আৰু পাৰ্চিয়েল ডিজেবিলিটি। তো এক্সিডেণ্টেল ডেথ হ'লে আপোনালোকে পাব 2 লাখ টকা এটা, আৰু পাৰ্মানেণ্ট ডিজেবিলিটি হ'লে আপোনালোকে পইচা পাব 2 লাখ টকা। আৰু যদিহে পাৰ্চিয়েল ডিজেবিলিটি হয়, তেতিয়াহ'লে কিমান টকা পাব আপোনালোকে ইঞ্চুৰেঞ্চ হিচাপে? 1 লাখ টকা এটা ইঞ্চুৰেঞ্চ পাব। তো এইখিনিয়ে আছিলে আমাৰ প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ আণ্ডাৰত চাবলগীয়া বস্তু। এইখিনিয়ে মেইন পইণ্ট, এইখিনি চালে আপোনাৰ কাৰণে এনাফ।